আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু বন্ধুসকল ভিডিঅ' দেখিলে তো বহুত মানুহ আছে চোৱাৰ লগে লগে স্কিপ কৰি দিয়ে। এই ভিডিঅ'টো স্কিপ নকৰিব, ইনশাল্লাহ ফায়দা জৰুৰ হ'ব, নোকচান নহয়। বহুত ব্যক্তি এনেকুৱা আছে যে সম্পদৰ ফালে গৰীব হয়, কমজুৰি হয়, কিন্তু কেতিয়াবা ইমান ডাঙৰ ডাঙৰ বেমাৰ হৈ যায় যে অপাৰেশ্যন কৰিব নোৱাৰে। কোনো ব্যক্তিৰ যদি পাথৰ হৈছে, পেটত হওক, লিভাৰত হওক, কিডনিত হওক, কোন ব্যক্তি যদি পাথৰ হৈছে, ইনশাল্লাহ তাআলা এই আমলটো একবার কৰি চাওক 41 দিন, ইনশাল্লাহ আল্লাহ রাব্বুল ইজ্জতে জরুর ইনশাআল্লাহ আল্লাহ তাআলা এই আমলের বরকতত আপনার পেটৰ পাথৰ বিনা অপাৰেশ্যনত ভাল হৈ যাব ইনশাআল্লাহ। আমলটো কেনেকৈ কৰিব? পবিত্ৰ কালামুল্লাহ শৰীফত এটা সূরা আছে 30 পাৰাত, সূরায়ে আলাম নাশরাহ। তো পেটত পাথৰ হোৱা ব্যক্তিয়ে কি কৰিব? যেতিয়াই পানী পান কৰিব, চাহে খানা খোৱাৰ পিছত হওক বা পিয়া লগাৰ পিছত হওক, যেতিয়াই পানী পান কৰিব, এই সূরায়ে আলাম নাশরাহ সূরাটো বিসমিল্লাহৰ সৈতে একবাৰ পাঠ কৰিব। পাঠ কৰি পানীত দম কৰিব, দম কৰি সেই পানী পান কৰিব। ইনশাল্লাহ এনেকৈ যদি 41 দিন কৰা যায়, আল্লাহ রাব্বুল ইজ্জতে এই সূরাৰ বৰকতত, কোরআন শরীফৰ বরকতত সেই ব্যক্তিৰ পেটৰ পাথৰ ইনশাল্লাহ বিনা অপাৰেশ্যনত আল্লাহ রাব্বুল ইজ্জতে ভাল কৰি দিব। সূরাটো হৈছে আলাম নাশরাহ লাকা সদরাক ওয়া ওয়াদানা আনকা বিজরাক। এই সূরা পুরা মোকাম্মল সূরাটো একবাৰ পঢ়িব লাগিব পানীত দম কৰি। যিমানবাৰ দিনত যিকেইবাৰ পিয়া লাগে, যিমানবাৰ পানী পান কৰিব, সেইকেইবাৰে এই সূরাটো একবাৰ পঢ়ি পানীত দম কৰি খাই দিব, ইনশাআল্লাহ তাআলা আল্লাহ ভাল কৰি দিব। এক নম্বৰ কথা, কোরআনৰ প্ৰতি ইয়াকিন কৰিব, বিশ্বাস কৰিব। যদি ইয়াকিন নাথাকে তেনেহ'লে কাম নহয়। আৰু যিসকল ব্যক্তিয়ে কোরআন শরীফ বিশ্বাস কৰে, ইয়াকিন কৰে, সেইসকল ব্যক্তিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি কোরআন শরীফৰ প্ৰতি বিশ্বাস নাই তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ নকৰিব। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।